নমস্কাৰ ND24 চাই থকাৰ বাবে ধন্যবাদ নিউজ কাষ্টৰ সৈতে ষ্টুডিঅ'ত মই মানস প্ৰতিম আজিৰ দিনটোত কেইটামান খবৰে কেৱল ৰাজ্যিক নহয় ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে সেই খবৰসমূহৰ ভিতৰত অন্যতম হৈছে টুইটাৰত পুনৰ এটা মানচিত্ৰ বিতৰ্ক যাৰ বাবে কেন্দ্ৰীয় চৰকাৰে টুইটাৰ কৰ্তৃপক্ষক সকিয়নি প্ৰদান কৰিবলৈ বাধ্য হৈছে কি বিতৰ্কৰ সূত্ৰপাত ঘটালে টুইটাৰে বিশেষকৈ এনেকুৱা এটা সময় যিটো সময়ত প্ৰতিৰক্ষা মন্ত্ৰী নিজেই গৈ লাডাখ আৰু লেহত উপস্থিত থাকি ভাৰত চীনৰ যি সীমান্ত সেই সীমান্তত তেওঁ নিজেই কিছু তৎপৰতা অৱলম্বন কৰিছে এই বিতৰ্কক লৈ এতিয়া ছ'চিয়েল মিডিয়াত যথেষ্ট ভাইৰেল হৈছে কেতবোৰ পোষ্ট ইয়াৰ পাছতে জম্মু কাশ্মীৰৰ আজিৰ দিনটোৰ শেহতীয়া কিছু খবৰ আজিৰ দিনটোতো জম্মু কাশ্মীৰত সেই জুইকুৰা উমি উমি জ্বলি আছে তাৰ মাজতে এজন যুৱক যি যথেষ্ট চৰ্চাত আহিছে কোন সেইজন যুৱক এই কথা আমি দেখুৱাম তাৰ পাছত ৰাজ্যিক প্ৰেক্ষাপটৰ খবৰ মহাজোঁটত আকৌ এবাৰ জট লাগিছে BPF অৱশেষত সিদ্ধান্ত গ্ৰহণ কৰিছে যে তেওঁলোকে মহাজোঁটত আৰু থাকিব নোৱাৰে গতিকে BPF কংগ্ৰেছ আৰু UDFৰ সংগ ত্যাগ কৰি এবাৰ অকলশৰে ৰাজনৈতিক পথাৰত নামিবলৈ সাজু হৈছে খন্তেক সময় পাছতে আমি সংযুক্ত হ'ম BPFৰ বৰ্তমানৰ সাধাৰণ সম্পাদকগৰাকীৰ সৈতে আৰু তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম লাইভত আচলতে কি হ'ল মহাজোঁটত কিন্তু আৰম্ভ কৰিছো আজিৰ দিনটোৰ এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে ডিব্ৰুগড়ৰ পৰা খবৰ আহিছে ধৰ্ষণৰ গোচৰত ইজনৰ পাছত সিজন AMCHৰ চিকিৎসকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু ধৰ্ষণত অভিযুক্ত অসম চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকক আকৌ এবাৰ গ্ৰেপ্তাৰ কৰা হৈছে ডাক্তৰ সোণমণি ভূঞা AMCHৰ শল্য বিভাগৰ পঞ্জীয়ক ডাক্তৰ সোণমণি ভূঞা সহকৰ্মী চিকিৎসকৰ ধৰ্ষণত অভিযুক্ত ডাক্তৰ সোণমণি ভূঞা ইয়াৰ পূৰ্বেও সংঘটিত হৈছিল অনুৰূপ ঘটনা 24 জুনত গ্ৰেপ্তাৰ কৰা হৈছিল ডাক্তৰ নয়নজ্যোতি ডেকাক আৰু তাৰ পাছত অনুৰূপ ঘটনা AMCHত লজ্জানত কৰা এটা ঘটনা এইবাৰ আন এগৰাকী চিকিৎসক নামটো পুনৰ কৈছো ডাক্তৰ সোণমণি ভূঞাক এই মুহূৰ্তত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু AMCHৰ শল্য বিভাগৰ পঞ্জীয়কৰ দায়িত্বত আছে ডাক্তৰ সোণমণি ভূঞা সহকৰ্মী চিকিৎসকৰ ধৰ্ষণত অভিযুক্ত এইগৰাকী চিকিৎসক ইতিমধ্যে আৰক্ষীয়ে তৎপৰতা অৱলম্বন কৰি এই চিকিৎসকগৰাকীক গ্ৰেপ্তাৰ কৰিছে কালি আমি এটা ৰিপৰ্ট পাইছিলোঁ ভিক্টিম জনে নিজে এটা ডক্টৰ তেওঁ কমপ্লেইন দিছিলে যে তেওঁৰ বেচিকলি যি একিউজ আছে তেওঁৰ লগত ৰিলেশ্যন আছে 2018 পৰা কিন্তু এজ পাৰ দ্য কমপ্লেইন দ্য ৰিলেশ্যন ৱাজ নট উইথ হাৰ কনচেণ্ট এণ্ড শ্বি হেজ এলিজেড দেট দ্য একিউজড তেওঁৰ লগত ভিক্টিমৰ কিছুমান ফটো আছিলে আৰু সেই ফটো তেওঁ ব্লেকমেইলিং কৰি এইটো ফিজিকেল ৰিলেশ্যন কৰি আছিলে তো সেই কমপ্লেইণ্ট মতে আৰেষ্ট কৰা হৈছে আজি আৰু ডক্টৰজনক ফৰৱাৰ্ড কৰা হৈছে কালি এতিয়া এই অন্য এটা প্ৰসংগলৈ এই প্ৰসংগ হৈছে জম্মু কাশ্মীৰ আকৌ এবাৰ প্ৰসংগ জম্মু কাশ্মীৰ আকৌ এবাৰ প্ৰসংগ মানচিত্ৰ আৰু এইবাৰ জম্মু কাশ্মীৰত চীনৰ অংশ বুলি কোৱা হৈছে পুনৰ বিতৰ্কত সোমাই পৰিছে টুইটাৰ আৰু টুইটাৰত প্ৰকাশিত এখন মানচিত্ৰ এই মুহূৰ্তত যিখন মানচিত্ৰ আপোনালোকক দেখুৱাই আছো এই মানচিত্ৰখনত জম্মু কাশ্মীৰৰ এক বৃহৎ অংশক চীনৰ বুলি দেখুওৱা হৈছে লাডাখক চীনৰ অংশ হিচাপে দেখুওৱা হৈছে লেহক চীনৰ অংশ হিচাপে দেখুওৱা হৈছে এই মানচিত্ৰখন আমি দেখুৱাইছো টুইটাৰত এই মানচিত্ৰখন প্ৰকাশ পাইছে য'ত স্পষ্ট ৰূপত জম্মু কাশ্মীৰৰ যিটো বৃহত্তৰ লাডাখ অংশ সেই লাডাখক এই মানচিত্ৰৰ পৰা সম্পূৰ্ণ বাহিৰ কৰি দিয়া হৈছে আৰু চীনৰ বৃহত্তৰ চীনৰ যিখন মানচিত্ৰ তাত অন্তৰ্ভুক্ত কৰা হৈছে বিগত বৰ্ষতো এনেধৰণৰ ভুল কৰিছিল টুইটাৰে কেন্দ্ৰৰ তৰফৰ পৰা টুইটাৰৰ CEO-লৈ ইতিমধ্যেই পত্ৰ প্ৰেৰণ কৰা হৈছে মানচিত্ৰখনত লেহক সম্পূৰ্ণৰূপে পৃথক কৰি উপস্থাপন কৰা হৈছে ইয়াৰ পাছতে কেন্দ্ৰীয় চৰকাৰ তৎপৰ হৈছে আকৌ এবাৰ আৰু টুইটাৰক সাৱধান বাণী দিছে কেন্দ্ৰীয় চৰকাৰে টুইটাৰৰ বিশ্বাসযোগ্যতাক লৈও প্ৰশ্ন উত্থাপিত কৰিছে ভাৰত চৰকাৰে আমেৰিকাস্থিত যি মুখ্য কাৰ্যালয় আছে টুইটাৰৰ এই টুইটাৰৰ কাৰ্যালয়লৈ ইতিমধ্যেই কেন্দ্ৰীয় চৰকাৰে এখন পত্ৰ প্ৰেৰণ কৰিছে আৰু তাতে সকীয়াই দিয়া হৈছে টুইটাৰক যে বাৰম্বাৰ একেটা ভুল
কিয় টুইটাৰে কৰি আছে, কি কাৰণে জম্মু কাশ্মীৰৰ এটা বৃহৎ অংশ লাডাখ হওক লেহ হওক কিয় টুইটাৰে বাৰম্বাৰ চীনৰ অংশ হিচাপে দেখুৱাবলৈ চেষ্টা কৰি আছে, ইয়াক লৈ প্ৰশ্নচিহ্ন উত্থাপিত হৈছে আৰু আজিৰ দিনটোত ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এই বিষয়টোৱে যথেষ্ট গুৰুত্ব লাভ কৰিছে। আৰু এই বিষয়টোৱে এই মুহূৰ্তত অধিক সকলোৰে দৃষ্টি আকৰ্ষণ কৰা কাৰণটো এইটোৱে যে এই বিতৰ্কৰ সূচনা এনেকুৱা এটা সময়ত ঘটিছে যিটো সময়ত লেহ লাডাখত দীঘলীয়া কাৰ্যসূচীৰে উপস্থিত আছে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। সেয়েহে বহুতৰে অভিযোগ টুইটাৰত সৃষ্টি হোৱা এই মানচিত্ৰ বিতৰ্ক আচলতে পূৰ্ব পৰিকল্পিত। চীনৰ নিৰ্দেশনা শুনিয়েই আমেৰিকাৰ কোম্পানী টুইটাৰে এই বিতৰ্কৰ সৃষ্টি কৰিছে। কিন্তু দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে ইতিমধ্যে সীমান্তৰ পৰা বাৰম্বাৰ হুংকাৰ প্ৰদান কৰি আহিছে যে কোনো ভয় ভাবুকিক ভাৰতে ভয় নকৰে, চীনৰ কোনো ভাবুকিতেই ভাৰতে এখোজো পিছুৱাই নাহে, যাৰ বাবে চীন সীমান্তৰ লাডাখৰ পৰা আজি দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মুকলি কৰিলে সীমান্ত পথ সংস্থাই নিৰ্মাণ কৰা পথ আৰু দলঙকে ধৰি প্ৰায় 63টা আন্তঃগাঁথনিমূলক প্ৰকল্প। এই প্ৰকল্পই সামৰি লৈছে আন্তঃৰাষ্ট্ৰীয় সীমান্তৱৰ্তী দেশৰ প্ৰতিখন ৰাজ্যৰ লগতে অসমকো। ধাৰণা কৰা হৈছে যে এই পথে আন্তঃৰাজ্যিকৰ লগতে আন্তঃৰাষ্ট্ৰীয় সুৰক্ষাটো বিশেষ মাত্ৰা প্ৰদান কৰিব। इसके कुछ ही दिन पहले 5, 7, 10 दिन पहले उसमें 12 सड़कों का लोकार्पण हुआ था। आज 63 ब्रिजेज और रोड्स इनका लोकार्पण हो रहा है, सब मिला जुलाकर 75। यानी जब हम आजादी के 75वें वर्ष में प्रवेश कर रहे हैं तो बॉर्डर रोड ऑर्गेनाइजेशन ने यह फैसला किया हम 75 ऐसे कार्यों का जिनका हमने निर्माण किया है हम इस राष्ट्र को समर्पित करेंगे। লেহ লাডাখত উষ্ণ সামৰিক অভিবাদন দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীক। ৰাজনাথ সিঙৰ লাডাখ ভ্ৰমণৰ দ্বিতীয়টো দিন। খবৰ আহিছে সীমাৰ সিপাৰে লাডাখ ৰিজনত চীনে স্থান সলনি কৰি গঢ়ি তুলিছে নতুন অস্ত্ৰ ভাণ্ডাৰ। পূৰ্বৰ পাংগং এলেকা নহয়, ৰঙা চীনৰ সেনা PLAই নতুন অস্ত্ৰ ভাণ্ডাৰ গঢ়ি তুলিছে ৱেষ্টাৰ্ণ হাইৱেৰ ফালে আৰু বিপৰীতে ইয়া সীমাৰ ইপাৰে ভাৰতীয় সেনাৰ কাষত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। তিনিদিনীয়া লাডাখ ভ্ৰমণৰ দ্বিতীয় দিনৰ কাৰ্যসূচী আৰম্ভ কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী প্ৰথমেই উপস্থিত হয়গৈ কাৰো মিলিটাৰী ষ্টেচনত। দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীক কাষত পাই স্বাভাৱিকতেই উৎসাহী সীমান্ত প্ৰহৰীসকল। ইয়াৰ পিছতেই কাৰোৰ সেনা ঘাটিত ৰাজনাথ সিঙে সম্বোধন কৰে সেনাবাহিনীক, স্মৰণ কৰে দেশৰ অখণ্ডতাৰ হকে সেনাৰ ত্যাগ আত্মবলিদানক। 1 साल का समय गुजर गया है, हमारे कुछ जवानों ने गलवान घाटी में जो अपना बलिदान दिया है उन्हें भी मैं अपनी श्रद्धांजलि अर्पित करता हूं। ইয়াৰ পিছতেই প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী উপস্থিত হয়গৈ লেহত। অনুষ্ঠানৰ আয়োজক আছিল সীমান্তৰ পথ নিৰ্মাণৰ দায়িত্বত থকা বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্যন। প্ৰতিৰক্ষা মন্ত্ৰীয়ে BROৰ কাম কাজৰ প্ৰশংসা কৰি ক'লে ৰাস্তা অবিহনে ৰাষ্ট্ৰৰ বিকাশ আৰু সুৰক্ষা অসম্ভৱ। इस राष्ट्र में सड़कों का निर्माण न हो, ब्रिजेस का निर्माण न हो, राजमार्गों का निर्माण न हो तो राष्ट्र का विकास किसी भी सूरत में संभव नहीं है। राष्ट्र सुरक्षित भी नहीं रह सकता। ইয়াৰ পৰাই BROই নিৰ্মাণ কৰা দেশৰ বিভিন্ন সীমান্তৱৰ্তী ৰাজ্যৰ মুঠ 63টা প্ৰকল্প দেশবাসীৰ বাবে আগবঢ়াই দিয়ে প্ৰতিৰক্ষা মন্ত্ৰীয়ে। BROৰ এই 63টা প্ৰকল্পই সামৰি লোৱা ৰাজ্যসমূহৰ তালিকাত আছে ছিকিমকে ধৰি উত্তৰ পূবৰ অসম, নাগালেণ্ড আৰু মণিপুৰৰো নাম। आज ये क्यूनगम ब्रिज का उद्घाटन हो रहा है और इसके साथ ही जम्मू कश्मीर, आंध्र प्रदेश, असम, सिक्किम, नागालैंड, मणिपुर के 62 ब्रिजेस का भी लोकार्पण हो रहा है। ইফালে দ্বিতীয় দিনৰ কাৰ্যসূচীত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে লাডাখ সীমান্তত ভাৰতীয় সেনাৰ শক্তি সামৰ্থ্য তথা সীমান্তৰ সুৰক্ষাৰ বাবে শাৰীৰিক মানসিক প্ৰস্তুতিৰো বুজ লয়। লাডাখত সীমান্ত প্ৰহৰীসকলৰ সৈতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ
মত বিনিময়ৰ সময় ধাৰ্য কৰা হৈছে সোমবাৰে সন্ধিয়া 7 বজাত। নেশ্যনেল ডেস্ক ND24। আৰু ইয়াৰ পাছতে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে পৰিদৰ্শন কৰে লেহত থকা এয়াৰ ফ'ৰ্চ ষ্টেচন। বায়ুসেনাৰ শক্তিৰ উমান লোৱাৰ লগতে এয়াৰ ৱাৰিয়ৰসকলক তেখেতে সাক্ষাৎ কৰে আৰু বুজ লয় সামগ্ৰিক পৰিস্থিতিৰ। সেই দৃশ্যাংশ এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাইছোঁ। এয়া হৈছে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। তেখেতে দীঘলীয়া ভ্ৰমণৰ বাবে ইতিমধ্যেই গৈ ভাৰত চীন সীমান্তত উপস্থিত হৈছে আৰু আজি লেহৰ যি এয়াৰ ৱাৰিয়ৰসকল আছে সেই এয়াৰ ৱাৰিয়ৰসকলক তেখেতে সাক্ষাৎ কৰে আৰু এয়া হৈছে এয়াৰ ফ'ৰ্চ ষ্টেচনৰ কিছু দৃশ্যাংশ। এফালে যদি LAC আনফালে আকৌ LOC 24 ঘণ্টাৰ ভিতৰত জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীৰ দ্বাৰা দুটাকৈ আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ পাছত এতিয়া সেনাৰ অভিযান তীব্ৰতৰ হৈছে। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত সেনাই আৰক্ষীৰ সহায়ত সন্ত্ৰাসবাদীৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে আৰু আজি বিয়লি ৰাজধানী শ্ৰীনগৰৰ উপকণ্ঠৱৰ্তী মলহোৰা পাৰিমপুৰা অঞ্চলত সশস্ত্ৰ এটা দলে তীব্ৰ অভিযান চলায়। ব্যাপক সমৰসজ্জাৰে সুসজ্জিত এই দলটোৱে আৰক্ষীৰ সহায় লৈ অঞ্চলটোৰ বিশেষকৈ জনবসতিপূৰ্ণ অঞ্চলসমূহত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে এই অভিযান চলাইছে। ইফালে ইয়াৰ পূৰ্বে আজি পুৱাৰ ভাগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে নদীম আব্ৰাৰ নামৰ এক দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী। বিভিন্ন হত্যাৰ গোচৰত অভিযুক্ত এইজন নদীম আব্ৰাৰ লস্কৰী তৈবাৰ কমাণ্ডাৰ বুলি আৰক্ষীয়ে ইতিমধ্যেই প্ৰকাশ কৰিছে। আৰু এতিয়া আগবাঢ়িছো অন্য এটা প্ৰসংগলৈ। এয়া আমি দেখুৱালো আপোনালোকক বৰ্তমান সময়ত কাশ্মীৰত যিকুৰা জুই উইমি জ্বলি আছে তাৰ পাছত বিশেষকৈ সেনাই তৎপৰতা অৱলম্বন কৰিছে আৰু শেহতীয়াকৈ সন্ত্ৰাস বিৰোধী এই অভিযান ভাৰত চৰকাৰ আৰু সেনাই তীব্ৰতৰ কৰিছে। আমি আগবাঢ়িছো অন্য এটা প্ৰসংগলৈ। এই প্ৰসংগ হৈছে ৰাজ্যৰ ৰাজনীতিৰ প্ৰসংগ হৈছে মহাজোঁটৰ মহাজোঁট। বিৰোধী শিবিৰত আলোড়ন সৃষ্টি কৰি হাগ্ৰামা মহিলাৰ নেতৃত্বাধীন BPF দলটোৱে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আনুষ্ঠানিকভাৱে কংগ্ৰেছ মহাজোঁটৰে মিত্ৰতা ছেদ কৰিলে BPF-এ। দেওবাৰে ৰিহন দৈমাৰীৰ পাছত আজি BPF-ৰ সাধাৰণ সম্পাদক প্ৰবীণ বড়োৱে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে কংগ্ৰেছ মহাজোঁটৰ সৈতে মিত্ৰতা আছিল কেৱল আৰু কেৱল বিধানসভা নিৰ্বাচন কেন্দ্ৰিক। এতিয়া নিৰ্বাচন শেষ, লোকচানৰ সন্মুখীন হ'ল BPF, গতিকে মিত্ৰতাও শেষ। এই সন্দৰ্ভত আজি বিভিন্নজনে বিভিন্ন মন্তব্য কৰাৰ পাছত আমি সাক্ষাৎ কৰিছিলোঁ বৰ্তমান যিগৰাকী BPF-ৰ সাধাৰণ সম্পাদক প্ৰবীণ বড়ো। তেখেতে বিভিন্ন মন্তব্য আগবঢ়াইছিল, কিন্তু তাৰ পাছত আমি ভাবিলোঁ যে নহয়, আৰু কিছু প্ৰশ্ন সুধিবলগীয়া আছে আৰু সেয়েহে আমি এই মুহূৰ্তত সংযুক্ত হৈছোঁ বৰ্তমান BPF-ৰ সাধাৰণ সম্পাদক প্ৰবীণ বড়োৰ সৈতে। বড়োঙৰে স্বাগতম জনাইছোঁ নিউজ কাষ্টৰ মাজলৈ। বিভিন্ন প্ৰশ্ন আপোনাক সুধিবলগীয়া আছে, বিভিন্ন কথা পাতিবলগীয়া আছে, কিন্তু প্ৰথম প্ৰশ্নটো হৈছে যে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে BPF-এ। হঠাৎ
এই আঁতৰি অহাৰ সিদ্ধান্তটো কিয় ল'লে আপোনালোকে? আমাৰ যিটো মহাজোঁটৰ কনচেপ্ট আছিল সেইটো হ'ল এছেম্বলি ইলেকশ্যন অৰিয়েণ্টেড, নিৰ্বাচন কেন্দ্ৰিক বুজাবুজি আছিল। নিৰ্বাচন হৈ যোৱাৰ পিছত মানে এই মহাজোঁট যে থাকিব লাগিব সেই কথাটো কোনো কিবা সিদ্ধান্ত নাছিলে। গতিকে আজি এই মুহূৰ্তত নিৰ্বাচন হৈ গ'ল, চৰকাৰ বনাব নোৱাৰিলোঁ, গতিকে মহাজোঁটৰ যিটো প্ৰাসংগিকতা সেইটো নিশ্চয় আজিৰ মুহূৰ্তত নাই, কোনো প্ৰয়োজন নাই। আৰু সেইটো কাৰণতে আমাৰ যিটো সিদ্ধান্ত নাছিলে আগতে যে আমি নিৰ্বাচনৰ পিছতে এই মহাজোঁটটোত অন্তৰ্ভুক্ত হৈ থাকিম, তেনেকুৱা কোনো আমাৰ সিদ্ধান্ত নাই। গতিকে নিৰ্বাচন হৈ গ'ল, চৰকাৰ বনাব নোৱাৰিলোঁ, আমি ফেইল হ'লোঁ, ব্যৰ্থ হৈছোঁ। তাৰপিছত এই মহাজোঁটটো মানে বৰ্তাই ৰখাৰ বা ইয়াক লৈ অধিক বিতৰ্ক সৃষ্টি কৰি থকাৰ কোনো প্ৰয়োজন নাই বুলি আমি অনুভৱ কৰিছোঁ। ঠিক আছে, কিন্তু এতিয়া সন্মুখত আছে উপনিৰ্বাচন। উপনিৰ্বাচনৰ পূৰ্বে প্ৰতিটো দলেই আকৌ এবাৰ কঁকালত টঙালি বান্ধিব আৰু নতুন ৰণনীতি প্ৰস্তুত কৰিব। কেইবাটাও সমষ্টিত উপনিৰ্বাচন হ'ব। গতিকে উপনিৰ্বাচনৰ পূৰ্বে আপোনালোকে এনেধৰণৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছে, কি কাৰণে? উপনিৰ্বাচনত আমি এককভাৱে মানে অৱতীৰ্ণ হ'বৰ কাৰণে আমি চেষ্টা কৰিম, এককভাৱে আমি নিৰ্বাচনত অংশগ্ৰহণ কৰিম, তেনেকুৱা এটা আমাৰ মনত আলোচনা হৈছে, চৰ্চা হৈছে উইদিন পাৰ্টি। ইয়াৰ মাজত যদি কিবা বেলেগ আণ্ডাৰষ্টেণ্ডিং হয় সেইটো পিছত হ'ব, কিন্তু আজিৰ এই মুহূৰ্তত আমি অকল আমাৰ সাংগঠনিক স্থিতিটো শক্তিশালী কৰাৰ কাৰণে অলৰেডি ব্লক লেভেলত, প্ৰাইমাৰী লেভেলত ডিছকাশ্যনবিলাক কৰি থকা হৈছে আমাৰ পাৰ্টিৰ মাজত। আৰু আমি আমাৰ চবৰবিলাকে অপিনিয়ন এইটো হৈছে যে আমি এককভাৱে নিৰ্বাচন অৱতীৰ্ণ হ'ব লাগে। আৰু নিৰ্বাচনৰ আগমুহূৰ্তত কিবা যদি আণ্ডাৰষ্টেণ্ডিং হয়তো পিছৰ কথা, কিন্তু আজিৰ মুহূৰ্তত আমি এককভাৱে মানে নিৰ্বাচন অৱতীৰ্ণ হ'ম, সেইটো আমাৰ মাজত ঠিক কৰা কথা। ঠিক আছে, কিন্তু বহুতৰে মাজত প্ৰশ্ন আছে বড়ো ডাঙৰীয়া, যে আচলতে আপোনালোকে দল কিয় এৰি আহিবলগীয়া হ'ল? এতিয়া কংগ্ৰেছৰ কাৰণে, AUDFৰ কাৰণে কি কাৰণ আছিলে এনেকুৱা যে আপোনালোকে হঠাৎ এই সিদ্ধান্ত গ্ৰহণ কৰিছে? কাৰণ আপোনালোকে এতিয়া বিজেপিৰ লগতো নাই, গতিকে হয়তো নিৰ্বাচন বা ৰাজনৈতিক ক্ষেত্ৰত আপোনালোকে কিছু প্ৰশ্নৰ সন্মুখীন হ'ব। এতিয়া প্ৰশ্নটো হৈছে যে কি কাৰকে আপোনালোকক এই মহাজোঁট এৰিবলৈ বাধ্য কৰালে? সেইটো দিশ চৰ্চাৰ প্ৰয়োজনটো নাই বুলি মই ভাবোঁ। কাৰণ এই কাৰণে নাই, নিৰ্বাচন কেন্দ্ৰিক আণ্ডাৰষ্টেণ্ডিং আছিল, নিৰ্বাচন সমাপ্ত হ'ল, গতিকে এই কথাখিনি আৰু কোনো প্ৰসংগ আমাৰ মাজত আহি পৰাটো কোনো প্ৰয়োজন নাই বুলি আমি ভাবোঁ। সেইকাৰণে কৈছোঁ যে নিৰ্বাচন আছিল, গ'ল, শেষ হ'ল, গতিকে চৰকাৰ বনাব নোৱাৰিলোঁ, গতিকে মহাজোঁটটো বৰ্তাই ৰখাত কিবা আপোনালোকৰ লোকচান হ'ল নেকি? মহাজোঁটৰ নেতৃত্বক লৈ আপোনালোকে কি ক'ব? কেনেবাকৈ এই নিৰ্বাচনে BPFকহে লোকচানৰ সন্মুখীন কৰালে নেকি? কাৰণ কংগ্ৰেছো নিশ্চয় লোকচানৰ সন্মুখীন হৈছে, AUDFে নিজৰ আসনকেইখন ধৰি ৰাখিলে, কিন্তু এনে লাগিছে যেন BPFেই চূড়ান্ত লোকচানৰ সন্মুখীন হৈছে। ক'ৰবাত নেতৃত্বৰ সবল ভূমিকা দেখিবলৈ পোৱা নগ'ল। মহাজোঁটটোৰ ফলত কিছু লোকচান আমাৰ নোহোৱা নাই হৈছে। সেইটো হ'ল এনেকুৱা যে সুপৰিকল্পিত যিটো পৰিকল্পনা প্ৰয়োজন আছিল মহাজোঁটৰ, সেই সুপৰিকল্পিত মানে পৰিকল্পনাবিলাক সেই মুহূৰ্তত লোৱা নহ'ল। কোন দলক ক'ত কেনেকৈ, কোন প্ৰাৰ্থীক ক'ত কেনেকৈ সহায় কৰিব, কি ধৰণে আগবাঢ়িব, তাৰ সুস্পষ্ট তেনেকুৱা পৰিকল্পনা নথকাৰ পৰিণতিত মহাজোঁটটো সফল হ'ব নোৱাৰিলে আজিৰ মুহূৰ্তত। আৰু এই ক্ষেত্ৰত লিডিং হিচাপে কংগ্ৰেছে দায়িত্ব লৈছিলে, গতিকে তেওঁলোকে লিডাৰশ্বিপ লোৱা এটা পলিটিকেল পাৰ্টি হিচাপে বাকীবিলাকত যি ধৰণে মনোনিৱেশ কৰিব লাগে, এতিয়া আমাৰ ক্ষেত্ৰতে BPF দলৰ প্ৰতি আমাৰ এই 12টা সমষ্টিত তেওঁলোকে যি ধৰণে মনোনিৱেশ কৰিব লাগিছিল সেই ধৰণে মনোনিৱেশ কৰা নাই। আৰু তাৰোপৰি তেওঁলোকৰ লাইনবিলাকত আউটছাইড BTC পাৰ্টত যিখিনি আমি কৰিব লাগে সেইখিনি আমাৰ ফালৰ পৰা ট্ৰিমেণ্ডাছ সকলো শক্তি প্ৰয়োগ কৰি পেলাই তেওঁলোকক আমি হেল্প কৰিছোঁ। আমাৰ চিফ ছাৰে চিফ ছাৰে BTCৰ বাহিৰৰ সমষ্টিবিলাকত যিটো টাইম দিলে, আমাৰ নিজৰ সমষ্টিত আমাৰ BTCৰ 12টা সমষ্টিত তেওঁ তেনেকৈ টাইম নিদিলে আমাক, যাৰ পৰিণতি আমাৰ লোকচান হৈছে। আমি যিখিনি ছাপৰ্টাৰ আমাৰ আছিল সেইবিলাক ছাপৰ্টাৰবিলাকে সন্দেহ কৰিছে যে চিফে কিয় অহা নাই। আনকি মোৰ সমষ্টিৰ চিফ ছাৰে এবাৰ মাত্ৰ মিটিং কৰিছে, বাকী ইয়াত কোনো অহা নাই। গতিকে মহাজোঁটত থকাৰ পৰিণতিত আমাৰ কিছু লোকচান হৈছে তাৰমানে, আৰু সেইবিলাক কথা চৰ্চা হৈছে আমাৰ মাজত। কিন্তু সেইটো যি নহওক, কিন্তু ইলেকশ্যন অৰিয়েণ্টেড মহাজোঁটটো আছিল যেতিয়া, এতিয়া ইলেকশ্যনটো হৈ যোৱাৰ পিছত ইয়াক বৰ্তাই ৰখাৰ কিবা প্ৰয়োজনীয়তা নাই। আৰু যদি সময়ত প্ৰয়োজন হয় যে আমি আকৌ ঐক্যবদ্ধ হ'ব লাগিব, কিবা বেয়া শক্তিৰ বিৰুদ্ধে আমি থিয় হ'ব লাগিব, বা কোনোবা চৰকাৰে ভালদৰে কাম কৰিব পৰা নাই আমি থিয় হ'ব লাগিব, তেতিয়া পুনৰ ডিছকাশ্যন হ'ব। ইট শ্বুড বি ডিছকাছ
এমং পলিটিকেল পাৰ্টি যে এনেকুৱা হৈছে গতিকে আমি ইউনাইটলি মুভ কৰোঁ তেতিয়া সময়ে ক'ব সময়ৰ যিটো প্ৰয়োজন সময়ে যদি কয় যে এনেকৈ কৰিব লাগে তেতিয়া সেই সময়ৰ যিটো আহ্বান তাৰ প্ৰতি আমি নিশ্চয় সঁহাৰি জনাম কিন্তু আজিৰ মুহূৰ্তত এটা ডেম'ক্ৰেটিক ৱেত মানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ হৈছে গতিকে ডেম'ক্ৰেটিক ৱেত আহিছে যেতিয়া আৰু চৰকাৰৰ যেতিয়া সকলো ৰাইজৰ উন্নয়নৰ কাৰণে যদি যোগাত্মকভাৱে তেওঁলোকে কাম কৰে সেই যোগাত্মক কামত আমি পলিটিকেল পাৰ্টিবিলাকে কোঅপাৰেট কৰাটোৱে আমাৰ মৰেল ডিউটি ৰাইজৰ স্বাৰ্থত এইটো আমাৰ মৰেল ডিউটি আৰু আমি সেই কথাখিনি স্পষ্টভাৱে আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়াক আমি লগ কৰিছিলোঁ লগ কৰোঁতে আমি স্পষ্টভাৱে কৈছোঁ যে আমি অপজিশ্যন পাৰ্টি হিচাপে আমাক ট্ৰিট কৰিব নালাগে আপোনাৰ যোগাত্মক ৰাইজৰ স্বাৰ্থৰ কাৰণে যোগাত্মক যিবিলাক কৰ্মপন্থা সেইবিলাকত আমি পজিটিভলি কোঅপাৰেট কৰিম গতিকে আমি চৰকাৰ স্মুথলি চলাত বা ৰাইজৰ স্বাৰ্থৰ উন্নয়নৰ কাৰণে সকলো জাতি জনগোষ্ঠীৰ মানে সৰ্বাংগীন বিকাশৰ কাৰণে যিবিলাক আপোনালোকে পৰিকল্পনা লয় সেই পৰিকল্পনাবিলাকত আমি কোঅপাৰেট কৰিম নিশ্চয় নিশ্চয় নাই সেইটোতো আপোনালোকে কৰিবই চৰকাৰখনৰ সৈতে আপোনালোকে থাকিব বুলি ইতিমধ্যে কৈছে কিন্তু স্পষ্টকৈ কোৱা নাই সেই প্ৰসংগটোলৈ যাম তাৰ আগতে আপোনালোকে যিহেতু কংগ্ৰেছক ওচৰৰ পৰা দেখিলে AUDFক ওচৰৰ পৰা দেখিলে তেওঁলোকৰ ৰণনীতি এবাৰ দেখিলে কংগ্ৰেছ আৰু AUDFৰ বা এইটো মহাজোঁটৰ ৰাজনৈতিক ভৱিষ্যতটো কেনেকুৱা দেখিছে আপোনালোকে কংগ্ৰেছ আৰু UDFে তেওঁলোকৰ লিডাৰশ্বিপবিলাক তেওঁলোকৰ পৰিকল্পনাবিলাক প্ৰস্তুত কৰি লওক ভালদৰে খুব পৰিকল্পিতভাৱে পৰিকল্পনা প্ৰস্তুত কৰক সকলো ৰাজনৈতিক দলক বিশ্বাসত ল'বলৈ মানে অলপ চেষ্টা কৰক আৰু সকলো ৰাজনৈতিক দলৰ যিটো দৃষ্টিভংগী সেই দৃষ্টিভংগীবিলাক সাধাৰণ ৰাইজে কমন ৰাইজে কোন ৰাজনৈতিক দলৰ দৃষ্টিভংগী কেনেকৈ গ্ৰহণ কৰে বা তেওঁলোকৰ একচেপ্টেবিলিটি এমং দ্য অল কমিউনিটি একচেপ্টেবল হয় নে নহয় সেই কথাবিলাক তেওঁলোকে অলপ পৰ্যালোচনা কৰি লওক UDFৰ একচেপ্টেবিলিটি সকলৰ মাজত কিমান আছে BPFৰ একচেপ্টেবিলিটি কিমানৰ মাজত আছে কিমান কমিউনিটিৰ মাজত আছে সেইবিলাক তেওঁলোকে অলপ ৰিয়েলাইজ কৰক আৰু যিবিলাক প্ৰয়োজন হয় যে এই যিবিলাক দল সকলো কমিউনিটি সি ভাষা ধৰ্ম নিৰ্বিশেষে সকলো কমিউনিটি যদি একচেপ্টেবল কোনোবা ৰাজনৈতিক দল আছে সেনেকুৱা দলবিলাকক তেওঁ মিত্ৰ হিচাপে মিত্ৰতা স্থাপন কৰি পেলাই মুভ কৰক সেইটো কথা গতিকে এওঁলোকৰ ক্ষেত্ৰত আমি এই কথাটো কিছু আমি অভাৱ দেখিছোঁ যে সকলো আমাৰ মহাজোঁটত থকা যিবিলাক ৰাজনৈতিক দল আছে সেই দলবিলাকক মানে সকলোবিলাক দলকে মানে যিমানবিলাক দল আছে সেই দলবিলাকক চব কমিউনিটিৰ মানুহে মানে গ্ৰহণ কৰাৰ ক্ষেত্ৰত কিছু অপাৰগতা প্ৰকাশ কৰাটো আমি বিগত নিৰ্বাচনৰ সময়ছোৱাত দেখিছোঁ ঠিক আছে এতিয়া কংগ্ৰেছৰ চেপ্টাৰটো শেষ বা মহাজোঁটৰ চেপ্টাৰটো শেষ এতিয়া আহিছোঁ বিজেপিৰ কথালৈ আপোনালোকে শেহতীয়াকৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিছিলে আৰু আমি জনামতে আপোনালোকে 25 লাখ টকা সাহায্য আগবঢ়াইছে কেনেধৰণৰ কথা আলোচনা হ'ল মুখ্যমন্ত্ৰীৰ সৈতে সেই কথা আপোনালোকে থুলমূলকৈ কৈছে এতিয়া চৰ্চা চলিছে যে এতিয়া BPFে আকৌ এবাৰ বিজেপিৰে মিত্ৰতা কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে বিজেপিৰ কাষ চাপিবলৈ চেষ্টা কৰিছে এই যিসমূহ বুবু বাবা চলি আছে মানুহৰ মাজত ৰাজনৈতিক কথা বতৰা চলি আছে এই সামিল হ'ব বিচৰা প্ৰক্ৰিয়াটো কিমান দূৰ সঁচা সামিল হোৱা মানে আমি এতিয়া মুখ্যমন্ত্ৰী এনেকুৱা দুৰ্যোগৰ সময়ত কোভিডৰ এই দুৰ্যোগৰ সময়ত আমি দলৰ এটা নৈতিক দায়িত্ব আছে যে মানুহক সকাহ দিবলৈ চৰকাৰক সকাহ দিবৰ কাৰণে এই দুৰ্যোগৰ সময়ত আমি তেওঁলোকক কোঅপাৰেট কৰিছোঁ 25 লাখ টকা আমি তেওঁলোকক মানে ডনেট কৰিছোঁ মানে মানুহৰ গ্ৰেটাৰ ইণ্টাৰেষ্ট অফ দ্য পিপুল অফ আছাম আমি ডনেট কৰিছোঁ ইয়াৰ অৰ্থ এইটো নহয় তেওঁলোকৰ লগত আমি মানে সাংঘাতিক ধৰণে মাৰ্জ হৈ যাম বা মিলি যাম সেইটো নহয় এটা মৰেল ডিউটি হিচাপে আমি কাম কৰিছোঁ আৰু নিৰ্বাচিত হৈ অহা এটা চৰকাৰৰ লগত আমি যিবিলাকে আমি দল এই দলবিলাক আমি পৰাজয় বৰণ কৰিছোঁ আমি চৰকাৰ বনিব পৰা নাই বা আমাৰ বহুত ধৰণে MLA বহুত কেইজন MLA আনিব পৰা নাই তেনেকুৱা মুহূৰ্তত আমাৰ এটা ডিউটি আছে পলিটিকেল পাৰ্টি হিচাপে যে চৰকাৰ গঠন কৰা ৰাজনৈতিক দলক এই সংকটৰ মুহূৰ্তত কিছু সকাহ দিয়াটো তেওঁলোকৰ ওচৰত থিয় দিয়াটো নিশ্চয় আমাৰ এইটো মৰেল ডিউটি আৰু তাৰ কাৰণে আমি এইটো নহয় যে মৰেল ডিউটিটো পালন কৰিবলৈ যাওঁতে কোনোবাই যদি আমাক যোগ দিয়ে যে মিলি গ'ল বা তেওঁলোকে কৰিব ডেফিনেটলি এইটো মিলি যোৱাৰ প্ৰশ্ন নাহে আমি এটা বন্ধুত্বপূৰ্ণভাৱে তেওঁলোকৰ লগত কোঅপাৰেট কৰিব বিচাৰিছোঁ কাম কৰিব বিচাৰিছোঁ কাৰণ ৰাজনৈতিক দলৰ লক্ষ্যই হ'ল ৰাইজক সেৱা কৰা ৰাইজক সেৱা কৰাৰ স্বাৰ্থত কোনোবা চৰকাৰ থকা পলিটিকেল পাৰ্টিৰ লগত আমি যদি ফ্ৰেণ্ডশ্বিপ কৰোঁ সেইটো নিশ্চয় কোনো অপৰাধ হ'ব কিন্তু হাগ্ৰামা মহিলাৰীয়ে নিৰ্বাচনৰ আগত একেবাৰে স্পষ্টকৈ কৈ আছিলে তেওঁ যেতিয়া বিজেপিৰ লগত আছিল তেতিয়াও কৈ আছিল যেতিয়া কংগ্ৰেছৰ লগত আছিল তেতিয়াও কৈ আছিলে যে BPFে কেতিয়াও অপজিশ্যনত নাথাকে BPF সদায় পাৱাৰত থাকিব আৰু কাম কৰি যাব এনেধৰণৰ কিছু মন্তব্য কৰিছিল হাগ্ৰামা মহিলাৰীয়ে তাৰ পাছত বিতৰ্কৰ সৃষ্টি হ'ল হয়তো বিজেপিৰ একাংশ নেতা এই মন্তব্যসমূহক লৈ ক্ষুণ্ণ হ'ল
যাৰ ফলত BPFৰ সৈতে মিত্ৰতা ভংগ কৰাৰ তেওঁলোকে সিদ্ধান্ত ল'লে তাৰ পাছত আকৌ এবাৰ আপোনালোকে এনেধৰণৰ কথা কৈছে এতিয়া হাগ্ৰামা মহিলাৰ যিটো ফৰ্মুলা যে অপজিশ্যনত নাথাকো আপোনালোকে সেই একেই ফৰ্মুলাই লৈছে নেকি তেনেকুৱা আলোচনা আমাৰ মাজত হোৱা নাই কিন্তু আমি এটা কথাই কৈছোঁ যে আমি অপজিশ্যন হিচাপে থাকিবলৈ বিচৰা নাই আমি চৰকাৰক কোঅপাৰেট কৰিবলৈ বিচাৰিছোঁ আৰু আমাৰ যিটো সদিচ্ছা আমি চৰকাৰক সহযোগ কৰিম বুলি কোৱাৰ যিটো সদিচ্ছা সেইটো ষ্টেণ্ডিং গভৰ্ণমেণ্টে কেনেকৈ লয় সেইটো তেওঁলোকৰ ওপৰত ডিপেণ্ড কৰিব কিন্তু আমাৰ এইটো ষ্টেট যে আমি অপজিশ্যনত থাকি পেলাই মানে কাম কৰাতকৈ চৰকাৰৰ লগত সহযোগী হিচাপে থাকি পেলাই ৰাইজৰ উন্নয়নৰ কাৰণে কাম কৰিবলৈ যোৱাটো বেছি উচিত বুলি আমি বিবেচনা কৰোঁ আৰু সেইটো কাৰণতে আমাৰ চিফ ছাৰে কৈ আছে যে আমি অপজিশ্যনত থাকি পেলাই একো কাম কৰিব নোৱাৰোঁ এটা গভৰ্ণমেণ্টৰ লগত এটা ফ্ৰেণ্ডশ্বিপ বন্ধুত্বপূৰ্ণ এটা সম্পৰ্ক অক্ষুণ্ণ ৰাখি পেলাই আমি আগবাঢ়িলে ৰাইজৰ কামটো আমি কৰিব পাৰিম সেই দৃষ্টিভংগীটো আমাৰ আছে আৰু সেইকাৰণে চিফ ছাৰে এটা কথা কৈছে যে আমি অপজিশ্যন পাৰ্টি থাকি পেলাই কাম নকৰোঁ চৰকাৰৰ লগত থাকি কিন্তু হেঙাৰটো UPPL হ'ব পাৰে UPPLে নিশ্চয় আপোনালোকৰ এই সিদ্ধান্ত গ্ৰহণ নকৰিবও পাৰে UPPLে প্ৰশ্ন উত্থাপন কৰিব পাৰে তেওঁলোকৰ মিত্ৰদল BJP বা অগপক এই ক্ষেত্ৰত UPPL যদি হেঙাৰ হয় কি কৰিব আপোনালোকে সেইটো তেওঁলোকৰ কথা আমি ফ্ৰেণ্ডশ্বিপ কৰিম কোঅপাৰেট কৰিম এই কথাখিনি আমাৰ ফালৰ পৰা আমি মানে পূৰা ফ্লেটলি কৈছোঁ যে আমি কোঅপাৰেট কৰিম আপোনালোকৰ লগত ফ্ৰেণ্ডশ্বিপ এটা মেইনটেইন আমি কৰিম আমাক অপজিশ্যন পাৰ্টি হিচাপে মানে একচেপ্ট কৰিব নালাগে সেইটো কথা সেইখিনি কথা তেওঁলোকে মানে আমাৰ বৰ্তমান চৰকাৰে কেনেকৈ একচেপ্ট কৰে সেইটো তেওঁলোকৰ ওপৰত ডিপেণ্ড কৰিব তেওঁলোকে একচেপ্ট কৰাৰ পিছত বাকী কোনোবা শক্তিয়ে আমাক কি ধৰণে ৰিয়েক্ট কৰে সেইটো তেওঁলোকৰ কথা সেইটো আমাৰ লুকআউট নহয় আমাৰ লুকআউটটো হ'ল যে ষ্টেণ্ডিং গভৰ্ণমেণ্টৰ ওচৰত আমাৰ যিটো সদিচ্ছা আমি প্ৰকাশ কৰিছোঁ তেওঁলোকে কেনেকৈ লয় তেওঁলোকৰ ওপৰত কথা গতিকে সেইটো মানে আণ্ডাৰষ্টেণ্ডিং হোৱাৰ পিছত বা সেই ফ্ৰেণ্ডশ্বিপটো হোৱাৰ পিছত কোনোবা পলিটিকেল পাৰ্টিয়ে কিবা এটা বেলেগ ধৰণৰ ৰিয়েকশ্যন দিব সেইটো আমাৰ লুকআউট নহয় কিন্তু অলপমান কণ্ট্ৰাডিক্টৰী হৈছে কথাবিলাক আপোনালোকৰ কাৰণ কিয় চাওক এফালে আপোনালোকে কৈ আছে যে অপজিশ্যনত থাকিবলৈ আপোনালোকে বিচৰা নাই কিন্তু আপোনালোক অথচ BJPৰ সৈতে মিত্ৰতা কৰিম বুলিও স্পষ্টকৈ কোৱা নাই এফালে আপোনালোকে কৈছে যে সহযোগিতা আগবঢ়াব অৰ্থাৎ অপজিশ্যনত নাথাকি সহযোগিতা আগবঢ়ায় এফালে মিত্ৰতাও নকৰে কথাবিলাক অলপমান খেলিমেলি হৈছে সেয়া যিয়েই নহওক কিন্তু এই গোটেই পৰিক্ৰমাটোত এই গোটেই প্ৰক্ৰিয়াটোত যিগৰাকী প্ৰাক্তন BTC চিফ হাগ্ৰামা মহিলাৰী তেওঁলোকৰ বা তেওঁৰ ভূমিকাটো কেনেকুৱা হ'ব আপোনালোকৰ ভূমিকাটো তেওঁৰ ক্ষেত্ৰত কেনেকুৱা হ'ব আমি সকলো জাতি জনগোষ্ঠীক লৈ পেলাই আগবাঢ়িব বিচাৰিছোঁ আমি BTCত থাকতেও হাগ্ৰামা মহিলাৰী ছাৰৰ নেতৃত্বত সকলোবিলাক জাতি জনগোষ্ঠীক লৈ পেলাই কাম কৰিছিলোঁ আৰু গতিকে মানে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লিডাৰশ্বিপত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লিডাৰশ্বিপত সকলো কমিউনিটিৰ গ্ৰহণযোগ্য হোৱাকৈ সকলো কমিউনিটিক মানে সমান অধিকাৰ সম বিকাশৰ কাৰণে তেওঁলোকে ব্যৱস্থা লয় তেতিয়াহ'লে আমি ডেফিনেটলি কোঅপাৰেট কৰিম আৰু সেইটো আমাৰ মূল লক্ষ্য আছিল গতিকে আমিও কৰিম সেই কথাখিনি চিফ ছাৰে অলৰেডি বহুত কিবাৰ কৈছে আমি দলৰ ফালৰ পৰা এই কথাখিনি ক্লিয়াৰলি কৈছোঁ ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰবীণ বড়ো ডাঙৰীয়া অলপ সময় আমাক দিয়াৰ বাবে বিশেষকৈ এই গোটেই বিষয়টো এতিয়া যথেষ্ট ৰাজনৈতিকভাৱে চৰ্চিত হৈছে আগন্তুক সময়ত BPFৰ কৰণীয় কি হয় সেয়া নিশ্চয়কৈ লক্ষণীয় হ'ব আজি অলপ সময় আপুনি দি এই কথাখিনি স্পষ্ট কৰাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া আছিলে BPFৰ সাধাৰণ সম্পাদক প্ৰবীণ বড়ো তেখেতে নিজৰ স্থিতি স্পষ্ট কৰিছে কিন্তু তাৰ মাজতে এটা কথা ঠিক যে তেওঁলোকৰ কথা বতৰাত কিন্তু এতিয়াও কিছু খুকুজা আছে মানুহৰ মাজত যিখিনি প্ৰশ্ন আছিল তাৰ উত্তৰ স্পষ্টকৈ নাপালে যে তেওঁলোকে কংগ্ৰেছ AUDFৰ মিত্ৰতা ত্যাগ কৰিলে ঠিকেই তেওঁলোকে এতিয়া অকলশৰীয়াকৈ থাকে নে তেওঁলোকে BJP লৈ বা মিত্ৰজোঁটলৈ তেওঁলোকে মিত্ৰতাৰ প্ৰস্তাৱ আগবঢ়ায় এই ক্ষেত্ৰত তেওঁলোকৰ ভূমিকা নিশ্চয়কৈ লক্ষণীয় হ'ব কিন্তু ইতিমধ্যে প্ৰতিক্ৰিয়া ৰিয়াকশ্যনছ আহিছে এই মুহূৰ্তত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে CPIM দলে CPIMৰ যিগৰাকী সভাপতি দেৱেন ভট্টাচাৰ্যই আজি তেওঁলোকৰ এই মিত্ৰতা ছেট সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছ BPF দলসমূহ আদৰ্শগতভাৱে অতি দুৰ্বল দল এই দলসমূহৰ প্ৰায় সংখ্যক নেতাই সন্মান আৰু ধনৰ বাবে ৰাজনীতি কৰি আহিছে তেওঁলোকে সেৱাৰ বাবে ৰাজনীতি নকৰে য'ত ধন আৰু জন নাই বা য'ত ধন আৰু জন পায় তাতে এই দলসমূহৰ প্ৰায় সংখ্যকেই আগবাঢ়ে আদৰ্শগতভাৱে অতি দুৰ্বল এওঁলোক এনেধৰণৰ কিছু মন্তব্য কৰিছে সভাপতি দেৱেন ভট্টাচাৰ্য তেখেতৰ মন্তব্যৰ কিয়দাংশ শুনাবলৈ বিচাৰিছোঁ আমি নকওঁ যে কংগ্ৰেছ বা আজি BPF বা অন্যান্য যিবিলাক BJP দল এইবিলাকতো আৰু বামপন্থী দল নহয় আদৰ্শগতভাৱে তেওঁলোকেতো অত্যন্ত দুৰ্বল
গতিকে তেওঁলোকৰ বহুতেই আছে তেওঁলোকৰ সন্মানৰ কাৰণে ধনৰ কাৰণে তেওঁলোকে ৰাজনীতি কৰে, ৰাইজৰ সেৱাৰ কাৰণে ৰাজনীতি নকৰে। স্বাভাৱিক যে য'ত ধনজন পাব পাৰে, সন্মান পাব পাৰে, সেই দললৈকে যায়। শাসনৰ গাড়ীত নাথাকিতো তেওঁলোকে থাকিব নোৱাৰে, নাথাকাকৈ মানে গাড়ীত থাকিবই লাগিব। গাড়ীত থাকিলে আমি সন্মান পাম আৰু টকা পইচা অৰ্জন কৰিব পাৰিম। গতিকে সেই ধৰণৰ মানুহ সেই দলবিলাকত থাকে, দুৰ্বল মানুহ, আদৰ্শগতভাৱে দুৰ্বল, এনেকুৱা 2-4টা যাব পাৰে। এতিয়া ধৰক আমি বিজেপিৰতো এতিয়া বেছিভাগ নেতাই বৰ্তমান মুখ্যমন্ত্ৰীকে ধৰি এইবিলাক অন্য দলৰে আছিল। অন্য দলৰ কংগ্ৰেছ দলৰে নেতাবিলাকে এতিয়া বিজেপিৰ নেতা, তেওঁলোকে মন্ত্ৰী বেছিভাগেই, আনকি মুখ্যমন্ত্ৰীও। আৰু মুখ্যমন্ত্ৰীজন এইবিলাকৰ অন্য দলৰ দল ভাঙা, অন্য দলৰ মানুহক প্ৰভাৱান্বিত কৰি সেই দলত ক্ৰয় কৰা, আনি তেওঁলোকৰ ভৰ্তি কৰা, তেওঁতো এটা স্বভাৱেই। গতিকে স্বাভাৱিকতে মুখ্যমন্ত্ৰী চেষ্টা কৰিব তেওঁ অন্য দলৰ পৰা কেনেকৈ ভাঙি আনিব পাৰি, আৰু সেইটো নিশ্চয় প্ৰচেষ্টা চলাব। আৰু এইবিলাক পাৰ্টি ইফালে আন এটা প্ৰসংগ হৈছে 1 লাখ নিবনুৱাক চাকৰি, আৰু এই সন্দৰ্ভত বিত্তমন্ত্ৰী অজন্তা নিয়োগৰ অধ্যক্ষতাত দ্বিতীয়খন বৈঠক সম্পন্ন হৈছে। কি সিদ্ধান্ত লোৱা হ'ল এই বৈঠকত দেখুৱাম এটা বিৰতিৰ পিছত। খন্তেকীয়া বাণিজ্যিক বিৰতিৰ পিছত আমি পুনৰ উভতি আহিছোঁ। আপোনালোকে চাই আছে নিউজ কাষ্ট এট 9। কোভিড পৰিস্থিতিয়ে শিক্ষাৰ্থীৰ জীৱনলৈ কঢ়িয়াই অনা সংকট দূৰ কৰিবলৈ আজি অসম বিজ্ঞান সমিতিয়ে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুক এখন বিশেষ প্ৰতিবেদন দাখিল কৰিছে। এই প্ৰতিবেদনত শিক্ষাৰ্থীসকলে তেওঁলোকৰ শিক্ষা জীৱন কোভিড পৰিস্থিতিৰ মাজতো কেনেদৰে আগবঢ়াই লৈ যাব পাৰিব সেই সন্দৰ্ভত বিস্তৃতভাৱে উল্লেখ কৰা হৈছে। কেইবাগৰাকীও বিশেষজ্ঞই মিলি এই বিশেষ SOPখন প্ৰস্তুত কৰিছে। এই SOPখনত কেনেধৰণৰ নিৰ্দেশনা উল্লেখ আছে চাওক এই স্পেচিয়েল ৰিপৰ্টত। কোভিড পৰিস্থিতিত ৰাজ্যৰ শিক্ষা ব্যৱস্থা SOP প্ৰস্তুত 28জনীয়া বিশেষজ্ঞ কমিটিৰ। শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুক প্ৰতিবেদন দাখিল অসম বিজ্ঞান সমিতিৰ। যোৱা 2টা বছৰত কোভিড পৰিস্থিতিয়ে ৰাজ্যৰ শিক্ষা ব্যৱস্থাক এক প্ৰকাৰ কুঙা কৰি পেলাইছে। ৰাজ্যৰ লাখ লাখ ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয়লৈ যাব পৰা নাই। অনাগত সময়তো কোভিড পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰিব পাৰে। এই সমূহ সংকট দূৰ কৰাৰ বাবে তথা ৰাজ্যৰ শিক্ষা ব্যৱস্থাক নতুন ৰূপ দিয়াৰ বাবে বিশেষ পদক্ষেপ হাতত লৈছে অসম বিজ্ঞান সমিতিয়ে। ৰাজ্যৰ মুঠ 28জন বিশিষ্ট শিক্ষাবিদ বুদ্ধিজীৱীৰ মতামত গ্ৰহণ কৰি কোভিড পৰিস্থিতিৰ মাজত ৰাজ্যৰ শিক্ষা ব্যৱস্থাক কিদৰে আগবঢ়াই লৈ যাব পাৰি সেই সন্দৰ্ভত এক প্ৰতিবেদন প্ৰস্তুত কৰি উলিয়াইছে অসম বিজ্ঞান সমিতিয়ে। এই পৰামৰ্শৱলীৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা এখন প্ৰতিবেদন আজি ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ হাতত অৰ্পণ কৰে অসম বিজ্ঞান সমিতিয়ে। এই প্ৰতিবেদনখন আলোচনা কৰি ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিছে শিক্ষামন্ত্ৰীগৰাকীয়ে। অসম বিজ্ঞান সমিতিক তেখেতসকলৰ প্ৰচেষ্টাৰ বাবে ধন্যবাদ জনাওঁ। তেওঁলোকে যি প্ৰস্তাৱ দিছে কমিউনিটি লাৰ্ণিং চেণ্টাৰ, এইখিনি আমি খুব গুৰুত্ব সহকাৰে আমি ব্যৱহাৰ কৰোঁ, গুৰুত্ব সহকাৰে আমি লৈছোঁ। গতিকে অনাগত দিনত অনলাইন অফলাইন এই দুয়োটা শিক্ষা ব্যৱস্থাকে আমি যথেষ্ট শক্তিশালী কৰিম। ইফালে কোভিড পৰিস্থিতিত শিক্ষা ব্যৱস্থাপনা সম্পৰ্কে প্ৰস্তুত কৰা এই প্ৰতিবেদনে শিক্ষাৰ্থীসকলক সকাহ দিব বুলি মন্তব্য কৰিছে অসম বিজ্ঞান সমিতিৰ আহ্বায়ক প্ৰদ্যুম্ন গোস্বামীয়ে। তেওঁ কয় যে বিশেষকৈ প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ৰ শিক্ষাৰ্থীৰ প্ৰতি লক্ষ্য ৰাখি এই প্ৰতিবেদনখন প্ৰস্তুত কৰা হৈছে। কোভিড পৰিস্থিতিত শিক্ষা ব্যৱস্থাপনা, আমি কোভিড অতিমাৰি যদি আৰু 2-3 বছৰো চলি থাকে, অসমৰ শিক্ষা ব্যৱস্থাটো যাতে কোনো ধৰণৰ ক্ষতি নহয়, ছাত্ৰ ছাত্ৰীসকলৰ যাতে ন্যূনতম ক্ষতি হোৱাকৈ আমি শিক্ষাটো চলাই নিব পাৰোঁ, তাৰ গোটেইখিনি পৰামৰ্শ, এক লানি পৰামৰ্শ আছে। লক্ষণীয় যে এই প্ৰতিবেদনত পৰৱৰ্তী সময়ত উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাসমূহ ছাত্ৰ ছাত্ৰীৰ ক্ষতি নোহোৱাকৈ কিদৰে অনুষ্ঠিত কৰিব পৰা যাব তাৰ ওপৰতো পৰামৰ্শ আগবঢ়োৱা হৈছে। কেমেৰা পাৰ্চন ৰূপমৰ সৈতে অগ্নিভ গগৈ, ND24।
আৰু ইয়াৰ মাজতে গুৰুত্বপূৰ্ণ খবৰ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ নতুন সচিবে দায়িত্ব গ্ৰহণ কৰিছে দায়িত্ব ললে পুলক পাটগিৰিয়ে ডক্টৰ ৰমেশ চন্দ্ৰ চুতীয়াৰ পৰা দায়িত্ব গ্ৰহণ কৰিছে পুলক পাটগিৰিয়ে অসম অসামৰিক সেৱাৰ বিষয়া এইগৰাকী পুলক পাটগিৰি আকৌবাৰ জনাইছে এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ যিগৰাকী নতুন সচিব সেই সচিবৰ দায়িত্ব গ্ৰহণ কৰিছে পুলক পাটগিৰিয়ে ডক্টৰ ৰমেশ চন্দ্ৰ চুতীয়াৰ পৰা পুলক পাটগিৰিয়ে এই দায়িত্ব গ্ৰহণ কৰিলে আৰু অসম অসামৰিক সেৱাৰ বিষয়া এইগৰাকী পুলক পাটগিৰি ইয়াৰ পাছৰ প্ৰসংগ হৈছে 1 লাখ নিবনুৱাৰ সংস্থাপন বিত্তমন্ত্ৰী অজন্তা নিয়োগৰ অধ্যক্ষতাত দ্বিতীয়খন বৈঠক ইতিমধ্যেই সম্পন্ন হৈছে পদসমূহৰ নিয়মাৱলী সন্দৰ্ভত আলোচনা হয় এই বৈঠকত লগতে শিক্ষাগত অৰ্হতা আবেদন পদ্ধতি বাছনি প্ৰক্ৰিয়াক লৈও এই বৈঠকত আলোচনা কৰে বিভাগসমূহে বিভাগসমূহৰ পৰা এই পৰ্যন্ত কোনো ধৰণৰ খালী পদ সম্পৰ্কীয় প্ৰতিবেদন অৱশ্যে তেওঁলোকে লাভ কৰা নাই এসপ্তাহৰ ভিতৰত খালী পদৰ তালিকা প্ৰদানৰ নিৰ্দেশ দিছিল কমিটিয়ে আৰু 25 মেত এই নিৰ্দেশ দিছিল মন্ত্ৰী অজন্তা নিয়োগে নেতৃত্বাধীন কমিটিয়ে ইতিমধ্যেই 34 দিনৰ পাছতো তেওঁলোকে কোনো ধৰণৰ প্ৰতিবেদন লাভ কৰা নাই খালী পদৰ মুঠ সংখ্যা শীঘ্ৰেই এই সম্পৰ্কীয় প্ৰতিবেদনৰ যি প্ৰতিবেদন দাখিল কৰা হৈছে নিৰ্দেশ প্ৰদান কৰিছে কমিটিয়ে বৈঠকত উপস্থিত আছিল মুখ্য সচিব জিষ্ণু বৰুৱা সহ কেইবাগৰাকীও শীৰ্ষ পৰ্যায়ৰ বিষয়া আকৌ জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত সকলোৰে দৃষ্টি নিবদ্ধ থকা এটা বিষয় 1 লাখ নিবনুৱাৰ সংস্থাপন কেনেকৈ আৰু কেতিয়া দিয়া হ'ব এই সন্দৰ্ভত বিত্তমন্ত্ৰী অজন্তা নিয়োগৰ অধ্যক্ষতাত দ্বিতীয়খন বৈঠক সম্পন্ন হৈছে পদসমূহৰ নিয়মাৱলী সন্দৰ্ভত আলোচনা হয় বৈঠকত লগতে শিক্ষাগত অৰ্হতা আবেদন পদ্ধতি বাছনি প্ৰক্ৰিয়াক লৈ আলোচনা হৈছে বিভাগসমূহৰ পৰা এই পৰ্যন্ত পোৱা নাই খালী পদ সম্পৰ্কীয় প্ৰতিবেদন এসপ্তাহৰ ভিতৰত খালী পদৰ তালিকা প্ৰদানৰ নিৰ্দেশ দিছিল কমিটিয়ে 25 মেত এই নিৰ্দেশ দিছিল মন্ত্ৰী অজন্তা নিয়োগ নেতৃত্বাধীন কমিটিখনে 34 দিনৰ পাছতো অৱশ্যে কমিটিয়ে মুঠ খালী পদৰ সংখ্যাটো লাভ কৰা নাই শীঘ্ৰেই এই সম্পৰ্কীয় প্ৰতিবেদন দাখিলৰ নিৰ্দেশ দিছে কমিটিয়ে এই বৈঠকত ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱা সহ কেইবাগৰাকীও শীৰ্ষ পৰ্যায়ৰ বিষয়া উপস্থিত আছিল এতিয়া খবৰ ৰাজ্যৰ শক্তি বিভাগক কোনে দুৰ্বল কৰিছে বিদ্যুৎ চুৰিৰ ক্ষেত্ৰত কঠোৰ হৈছে ৰাজ্যৰ শক্তি বিভাগটো আপুনি জানি আচৰিত হ'ব যে বিদ্যুৎ চুৰিৰ ঘটনাত খুদ বিভাগৰে একাংশ কৰ্মচাৰী জড়িত বুলি এক তথ্য পোহৰলৈ আহিছে বিদ্যুৎ চুৰিৰ বিৰুদ্ধে ঠায়ে ঠায়ে অভিযান চলোৱাৰ এমাহৰ পাছত ৰাজহৰ পৰিমাণ দুগুণলৈ বৃদ্ধি পাইছে এই মুহূৰ্তত জনাবলৈ বিচাৰিছো যোৱা মে মাহত ৰাজ্যত শক্তি বিভাগে মুঠ 219 কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰিছে আৰু জুন মাহত এতিয়ালৈকে যি ৰাজহ সংগ্ৰহ কৰা হৈছে তাৰ পৰিমাণ হৈছে 416 কোটি টকা আজি এক সংবাদমেল যোগে এই তথ্য প্ৰকাশ কৰিছে খুদ শক্তি মন্ত্ৰী বিমল বৰাই বহু গ্ৰাহক আছিল যিসকল গ্ৰাহকে বিদ্যুৎ চুৰি কাৰ্যত লিপ্ত হৈ আহিছিল যাৰ বাবে বহু কোটি টকাৰ ৰাজহ আমাৰ বিদ্যুৎ বিভাগৰ লোকচানৰ সন্মুখীন হ'ব লগা হৈছিল কেৱল ইমানেই নহয় বিদ্যুৎ চুৰিত জড়িতৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা বিগত মাহতে 124টা বিদ্যুৎ চুৰিৰ ঘটনা পোহৰলৈ আহিছে চুৰি কাৰ্যত যিসকল লোক জড়িত আছে সেই লোকৰ পৰা ধন সংগ্ৰহ কৰা হৈছে আৰু সেই ধনৰ পৰিমাণ হৈছে 11 কোটিৰো অধিক টকা মন্ত্ৰীগৰাকীৰ আহ্বান বিদ্যুৎ চুৰিৰ খবৰ পালেই টোল ফ্ৰী নম্বৰ 1912 লৈ ফোন কৰি খবৰ দিয়ক আকৌ জনাইছো নম্বৰটো 1912 এই নম্বৰত ফোন কৰি মন্ত্ৰীগৰাকীয়ে খবৰ দিবলৈ আহ্বান জনাইছে সাধাৰণ জনতাক অভিযোগ দিউতাৰ পৰিচয়ও তেওঁলোকে গোপন ৰাখিব বুলি উল্লেখ কৰিছে লগতে এতিয়াৰে পৰা ঘৰে ঘৰে 10 তাৰিখৰ ভিতৰত বিদ্যুৎ বিভাগৰ কৰ্মচাৰীয়ে আদায় দিব বুলি উল্লেখ কৰিছে মন্ত্ৰী বিমল বৰাই এটা সকলো এই কাৰ্যৰ পৰা বিৰত থাকিব লাগে আৰু এই ক্ষেত্ৰত যদি কোনোবাই কিবা সম্ভেদ পায় আমাৰ স্থানীয় যিসকল বিষয়া আছে সাব ডিভিজনত
যদি তেওঁলোকক কোৱাত অসুবিধা হয় আমাৰ যি টোল ফ্ৰী নাম্বাৰ 1912 তাতে তেওঁলোকে টেলিফোন কৰি সবিশেষ তথ্য আমাক জনাই আমাক সহায় কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ আৰু তেওঁলোকৰ গোটেই পৰিচয় সম্পূৰ্ণ পৰিচয় গোপনে ৰখা হ'ব। যিসকল লোকৰ হাতত বেছি পৰিমাণৰ বিল গৈ পাইছে 30,000 টকালৈকে 30,000 টকালৈকে আমি তেওঁলোকক 10টা ইনষ্টলমেণ্টত তেওঁলোকে সেই বিল পৰিশোধ কৰিলেও হ'ব। ইয়াৰ মাজতে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংবাদমেল আজি সম্বোধন কৰে। সংবাদমেলত 8টাকৈ বৃহৎ আৰ্থিক পেকেজ ঘোষণা কৰিছে বিত্তমন্ত্ৰীগৰাকীয়ে। কোভিড প্ৰভাৱিত খণ্ডলৈ 1.1 লাখ কোটি টকাৰ ঋণ গেৰাণ্টি আঁচনি 3 বছৰৰ বাবে কোভিড গেৰাণ্টি আঁচনি ঘোষণা কৰিছে। স্বাস্থ্য বিভাগলৈ 50,000 কোটি টকাৰো পেকেজ ঘোষণা কৰিছে মন্ত্ৰীগৰাকীয়ে। স্বাস্থ্য সেৱাৰ সুবিধা বৃদ্ধিত সহায়ক হ'ব এই বিশেষ পেকেজ। অন্য ক্ষেত্ৰসমূহলৈ 60,000 কোটি টকাৰ পেকেজ ঘোষণা কৰা হৈছে। ট্যুৰ ট্ৰেভেল এজেঞ্চিসমূহলৈ সকাহ দিছে কেন্দ্ৰীয় চৰকাৰে। ট্যুৰ এজেঞ্চিয়ে পাব 11 লাখ টকালৈ ঋণ গ্ৰহণৰ সুবিধা। 1.5 লাখ কোটিৰ অতিৰিক্ত ক্ৰেডিটৰো গেৰাণ্টি দিয়া হৈছে। ভাৰত ভ্ৰমণলৈ অহা 5 লাখ পৰ্যটকলৈ বিনামূলীয়া ভিজাও প্ৰদান কৰা হ'ব। 11,000 টুৰিষ্ট গাইডলৈ আৰ্থিক সাহায্য ঘোষণা কৰা হৈছে। এই পেকেজৰ জৰিয়তে 25 লাখ লোক লাভান্বিত হ'ব বুলি মন্তব্য কৰিছে নিৰ্মলা সীতাৰমণে। On 15th August Independence Day address in 2020 had mentioned that broadband connectivity will be available for all the Gram Panchayats in the next 1,000 days. There are a total of 250,000 Gram Panchayats in India. Of them, 156,223 have already received and they've become service ready by 1st May 2021 this year. So 156,223 Gram Panchayats are now service ready. So the rest have to be extended the same facility. Now, therefore, for that, an additional 19,041 crores is being provided, so that commitment that in 1,000 days from 2020, we will complete the entire broadband connectivity to villages, and this additional is a totally new amount that I'm adding, which is 19,041. Therefore, the total outlay for this particular BharatNet project goes up to 61,109. Earlier, 42,068 crores have already been utilized for reaching that 156,223 Gram Panchayats. Now, with this additional 19,041 crores, we should be able to complete the rest. PLI scheme for large-scale electronics manufacturing. You know, there was incentives which are being provided from 6% tapering down to 4% on incremental sales of goods, and this was to continue for 5 years. The incentives were to be applicable from 1st August 2020, keeping the base year as 1920. Now we have extended the tenure of the scheme from 2020-21 by 1 year to 25-26. Earlier it would have ended up in 24-25. Now we have extended it by 1 more year, so 2025-26. And for those who had investments made even in 2021, they will also get counted in this, because we have given them the option of choosing any 5 years for meeting their production targets under the scheme. So it is open backwards in a way for those who have come in earlier into the scheme, and also continues for the next 5 years. So this is for large-scale electronics manufacturing. The companies which were not able to achieve the targets within the given time had very many legitimate reasons, and therefore the extension has come in. The reasons are given in the explanatory notes with which you will get the press release. A new streamlined process of PPP projects and asset monetization. You know, the current process was long and it involved
multiple levels of approval for the PPP. So now we are coming up with a new policy which is formulated for appraisal and approval for proposals and monetization of core infrastructure, including those which are through InvITs. So the aim is to have a speedy clearance of projects so that the private sector's efficiencies are brought in, and this is something which will help in the budget proposal that we'll move ahead with asset monetization, and therefore with the policy base that is being provided now, we expect to quickly go on a very clearly stated objective. এই মুহূৰ্তত আগবাঢ়িছো অন্য এটা খবৰ লৈ। এতিয়াৰে পৰা আপোনাৰ দুচকীয়া বা চাৰিচকীয়া বাহনখন ৰাজপথত উলিয়াই লৈ যোৱাৰ আগতে আপুনি অলপমান চিন্তা কৰিব লাগিব, কাৰণ পৰিবহণ বিভাগে কেতবোৰ নতুন নীতি নিৰ্দেশনা জাৰি কৰিছে। এতিয়াৰে পৰা বিনা হেলমেটত আপুনি পেট্ৰল পাম্পত প্ৰৱেশ কৰিব নোৱাৰিব, কাৰণ যদি আপুনি হেলমেট নিপিন্ধে আপোনাক পেট্ৰল নিদিয়ে। আৰু কি কি নিৰ্দেশনা আছে আপোনাৰ বাবে চাওক এই ৰিপৰ্টত। No helmet, no petrol. পথ সুৰক্ষা, জীৱন ৰক্ষা। জিলা পৰিবহণ বিষয়া গৌতম দাসৰ বিশেষ আহ্বান। আপোনাৰ যদি দুচকীয়া বা চাৰিচকীয়া বাহন আছে তেনেহ'লে এতিয়াৰে পৰা আপুনি মানি চলিব লাগিব পৰিবহণ বিভাগে বান্ধি দিয়া কেতবোৰ নীতি নিৰ্দেশনা। হেলমেট পৰিধান নকৰাকৈ এতিয়াৰ পৰা আপোনাৰ দুচকীয়া বাহন লৈ প্ৰৱেশ কৰিব নোৱাৰিব পেট্ৰল পাম্পত। প্ৰতিদিনে ৰাজ্যত সংঘটিত হৈ অহা পথ দুৰ্ঘটনা ৰোধৰ বাবে পৰিবহণ বিভাগৰ এই নিৰ্দেশনা। সোমবাৰে জিলা পৰিবহণ বিষয়া গৌতম দাসৰ নেতৃত্বত জুৰোডৰ NRL পেট্ৰল পাম্পত পথ সুৰক্ষাৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে আৰম্ভ কৰে এক নতুন নিৰ্দেশনা। নো হেলমেট নো পেট্ৰল শ্লোগানেৰে জনসাধাৰণক সজাগতা প্ৰদান কৰে পৰিবহণ বিষয়াগৰাকীয়ে। জানুৱাৰীৰ পৰা আজি যদি আমি দেখা পাওঁ এই 5 মাহতে প্ৰায় 347টা পথ দুৰ্ঘটনা সংঘটিত হ'ল আৰু 116জন মানুহ আমাৰ মাজৰ পৰা হেৰাই গ'ল। গতিকে এই যে পথ দুৰ্ঘটনা সংঘটিত হ'ল আৰু মৃত্যুৰ সংখ্যা বাঢ়িছে, সেয়েহে আমাৰ পথ দুৰ্ঘটনাৰ মৃত্যুৰ সংখ্যা কমোৱাৰ কাৰণে আজি জিলা পথ সুৰক্ষা সমিতিয়ে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে যে আমাৰ যোগান বিভাগৰ জৰিয়তে যিবিলাক গুৱাহাটী মহানগৰ জিলাত যিমানখিনি পেট্ৰল পাম্প আছে এই নো হেলমেট নো পেট্ৰল যিবিলাক আমাৰ হোৰ্ডিং বেনাৰ সেইবিলাক থাকিব, আৰু লগতে সকলো যিবিলাক দুচকীয়া বাহনক যদি হেলমেটটো পৰিধান নকৰে তেখেতে তেল দিয়া নহ'ব। ইয়াৰ উপৰি যান বাহন চলাচলৰ ক্ষেত্ৰত পৰিবহণ বিভাগে বান্ধি দিছে আন কেইবাটাও নিৰ্দেশনা। সুৰামত্ত হৈ গাড়ী চলালে জৰিমনা 10,000 টকা। হেলমেট অবিহনে গাড়ী চলালে 1,000 টকাৰ জৰিমনাৰ লগতে 3 মাহ অনুজ্ঞাপত্ৰ বাতিল। অনুজ্ঞাপত্ৰ অবিহনে গাড়ী চলালে 5,000 টকাৰ জৰিমনা। চিটবেল্ট অবিহনে গাড়ী চলালে 1,000 টকাৰ জৰিমনা। তীব্ৰগতিত গাড়ী চলালে 2,000 টকাৰ জৰিমনা। গাড়ী চলাওঁতে মোবাইল ফোন ব্যৱহাৰ কৰিলে 5,000 টকাৰ জৰিমনা ইত্যাদি বহুকেইটা নিৰ্দেশনা প্ৰদান কৰিছে পৰিবহণ বিভাগে। পৰিবহণ বিভাগে বান্ধি দিয়া এই নীতি নিয়ম ভংগকাৰীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লোৱা হ'ব বুলিও মন্তব্য কৰে জিলা পৰিবহণ বিষয়াগৰাকীয়ে। আনহাতে এই আইন সাধাৰণ লোকৰ লগতে আৰক্ষী বা প্ৰশাসনৰ লগতে প্ৰত্যেকৰ বাবে সমানে প্ৰযোজ্য হ'ব বুলিও মন্তব্য কৰে জিলা পৰিবহণ বিষয়া গৌতম দাসে। এই আইনখন মই কৰি থকা মানুহজনেও মোৰ কাৰণেও সমানে গুৰুত্বপূৰ্ণ। সকলো শ্ৰেণীৰ ব্যক্তি সকলো যোনেই নহওক, যে আজি মই দুচকীয়া বাহনৰ কথা কৈছোঁ, দুচকীয়া বাহন যোনেই নচলাওক তেওঁ হেলমেট পৰিধান কৰাটো বহুতে হয়তো ভাবে যে পুলিচে নিপিন্ধিলে নহয়, সকলোৱে পিন্ধিব লাগিব। আমি পুলিচ হওক, আমি বিষয়া হওক, কৰ্মচাৰী হওক, সকলোৱে হেলমেট পৰিধান কৰাটো জৰুৰী। আৰু তেওঁ যদি হেলমেটটো পৰিধান নকৰে তেখেতে তেতিয়াহ'লে কঠোৰ জৰিমনাৰ সন্মুখীন হোৱাৰ লগে লগে যান বাহন আইনৰ যিটো দণ্ডবিধি আছে তাৰ অধীনত তেখেতে অন্যান্য শাস্তিৰ সন্মুখীন হ'বই লাগিব। ভিডিঅ' জাৰ্নেলিষ্ট জন ৰাজবংশীৰ সৈতে বিজয় কলিতাৰ ৰিপৰ্ট।
ইয়াৰ মাজতে বলবৎ হ'ল প্ৰশাসনে জাৰি কৰা নতুন SOP নতুন নিৰ্দেশনা অনুসৰি গুৱাহাটীত 4 বজালৈ দোকান পোহাৰ খোলা থাকিব কিন্তু তাৰ বিপৰীতে সম্পূৰ্ণৰূপে লকডাউনৰ কবলত পৰিছে গোৱালপাৰা মৰিগাঁও বিশ্বনাথ আৰু বোকাখাট কোভিড সংক্ৰমণ হ্ৰাস পোৱাত জিলাসমূহত কিছু শিথিল কৰা হৈছে সান্ধ্য চৰকাৰৰ এই নতুন নিৰ্দেশনা কঠোৰভাৱে বলবৎ হৈছে নে নাই এই সন্দৰ্ভত চোকা নজৰ ৰাখিছে আৰক্ষী প্ৰশাসনে আজি কোট আৰক্ষী প্ৰশাসনৰ কেনেকুৱা তৎপৰতা এই সন্দৰ্ভত আমাৰ আন এক বিশেষ ৰিপৰ্ট সোমবাৰৰ পৰা কাৰ্যকৰী হ'ল নতুন SOP সম্পূৰ্ণ লকডাউন 3 জিলা আৰু এটা মহকুমাত অত্যাৱশ্যকীয় সেৱাৰ বাহিৰে বন্ধ সকলো নিয়ম ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ আৰক্ষী প্ৰশাসন ঠায়ে ঠায়ে আৰক্ষীৰ নাকা চেকিং এয়া বিশ্বনাথ জিলাৰ দৃশ্য বন্ধ দোকান পোহাৰ নিমাওমাও পৰিৱেশ তাৰ মাজতে অব্যাহত আছে আৰক্ষীৰ তালাচী অভিযান নতুন SOP অনুসৰি অত্যাৱশ্যকীয় সেৱাৰ লগতে গেলামাল দোকানসমূহ খুলিব পাৰিব পিছে বিশ্বনাথ প্ৰশাসনে নিজাববীয়াকৈ কিছু কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে এটা দিনত পথৰ এফালৰ দোকানহে খুলিব পাৰিব ব্যৱসায়ীয়ে আনকি অনলাইন পাৰ্মিটৰ ব্যৱস্থাও কৰা হৈছে বিশেষভাৱে লকডাউনৰ যেটো নতুন SOP দিছে এই নতুন SOP নিয়মাৱলীবিলাক ষ্ট্ৰিক্টলি এনফৰ্চ কৰি আছোঁ আমি প্ৰশাসন ফালৰ পৰাও আৰু এক্সেম্পটেড কেটেগৰীত বাদে যিবিলাক ঘূৰি ফুৰিবলৈ চেষ্টা কৰিছে তেওঁলোকক আমি ইণ্টাৰচেপ্ট কৰিছোঁ চেকিং কৰা হৈছে আৰু তেখেতসকলৰ ওপৰত ফাইন বিহা হৈছে যেতিয়ালৈকে আমাৰ পৰিস্থিতি ঠিক নহয় যেতিয়ালৈকে আমাৰ যিমান সংখ্যক পজিটিভ পেচেণ্ট ওলাই আছে সেই পৰিৱেশটোৰ পৰা পৰিস্থিতিৰ পৰা যেতিয়ালৈকে আমি ওলাই আহিব নোৱাৰোঁ তেতিয়ালৈকে আমি প্ৰশাসন সম্পূৰ্ণ কঠোৰভাৱে এই নিয়ম হেৰি কৰিছোঁ বোকাখাট মহকুমাটো তৎপৰ আৰক্ষী প্ৰশাসন ইতিমধ্যে মহকুমাটোৰ কেইবাটাও স্থানত ৰেড জোন ৰূপে চিহ্নিত কৰা হৈছে মহকুমা আৰক্ষী বিষয়া কাৰ্যবাহী দণ্ডাধীশ সহ প্ৰশাসনিক বিষয়াসকলে পুৱাৰে পৰা টহল দিছে চহৰ গ্ৰামাঞ্চলত কঠোৰ আৰক্ষী আৰু অধিক কঠোৰ হ'ব বুলি সাংবাদিকৰ আগত মন্তব্য কৰে মহকুমা আৰক্ষী বিষয়াই আমাৰ বোকাখাট সাব ডিভিজনত কোভিড পজিটিভৰ সংখ্যা বাঢ়ি যোৱাৰ ক্ষেত্ৰত আজি আমাৰ বোকাখাট সাব ডিভিজন কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰিছে আজিৰ পৰা আৰু সেই পৰাপক্ষত আমি আজি ওলাই আহিছোঁ মই নিজে ওলাই আহিছোঁ আৰু এনচিয়ৰ কৰি আছোঁ যাতে আমাৰ গ্ৰচাৰী শ্বপসমূহ খোলা থাকে আৰু গ্ৰচাৰী শ্বপসমূহৰ মালিকসমূহে যাতে তেওঁলোকে নিজৰ দোকানৰ সন্মুখত যাতে গ্ৰাহকৰ ভিৰ হ'ব নিদিয়ে ছ'চিয়েল ডিষ্টেঞ্চিং মানি তেওঁলোকে যাতে গ্ৰাহকসকলক তেওঁলোকৰ বস্তু বাহিনীবোৰ দিয়ে আৰু সকলোৱে যাতে মাস্ক পৰিধান কৰি থাকে আৰু সেই বিষয়ে আমি ইয়াতে টহল দিব আছোঁ আৰু কোনো কাৰণত মানে ইমাৰ্জেঞ্চি নাথাকিলে কোনো যাতে ঘৰৰ পৰা ওলাই নাহে সেইটো এনচিয়ৰ কৰিবলৈ ওলাই আহে জনশূন্য পথ চিপচিপিয়া বৰষুণেৰে পুৱা 5 বজাৰ পৰা গোৱালপাৰাটো কাৰ্যকৰী হ'ল নতুন SOP জৰুৰী সেৱাৰ লোকসকলৰ বাহিৰে প্ৰায় সকলো লোকেই নিয়মসমূহ মানি চলা পৰিলক্ষিত হয় মুখমণ্ডল ঢাকি ৰখাৰ বাবে এবাৰ ব্যৱহাৰযোগ্য ফেচ মাস্ক ব্যৱহাৰ কৰোঁতে মন কৰিবলগীয়া কথা ব্যক্তিৰ স্বাস্থ্যবিধি ভালে ৰখাত এবাৰ ব্যৱহৃত ফেচ মাস্কে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে পথৰ মাজত বাহন ৰখাই ৰাইজক সজাগ কৰিবলৈ মাইক যোগে ঘোষণা কৰি থকা হৈছে বন্ধ আছে প্ৰায়ভাগ ব্যৱসায়িক প্ৰতিষ্ঠানো ৰাইজৰ সঁহাৰি দেখি সন্তুষ্ট কৰ্তব্যৰত আৰক্ষীও এইসমূহ দৃশ্য মৰিগাঁও জিলাৰ ৰাইজৰ যথেষ্ট সঁহাৰি পাইছোঁ ৰাইজে নিয়মবিলাক খুব সুন্দৰকৈ পালন কৰিছে মাস্ক পৰিধান কৰি বাহিৰলৈ যিটো সামগ্ৰী প্ৰয়োজনীয় সামগ্ৰী লাগে তেখেতসকলে সেই ধৰণে ইয়াত ওলাই আহি লৈ গৈছে সামগ্ৰীবোৰ খুব এটা ভাল সঁহাৰি আগবঢ়াইছে ৰাইজে বিশ্বনাথ গোৱালপাৰা মৰিগাঁও জিলা আৰু বোকাখাট মহকুমাত কোভিডৰ আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পোৱালৈ লক্ষ্য কৰি ৰাজ্যৰ স্বাস্থ্য বিভাগে 3খনকৈ জিলা আৰু এটা মহকুমাত এক সপ্তাহলৈ সম্পূৰ্ণ লকডাউন ঘোষণা কৰিছে এই লকডাউনে আক্ৰান্তৰ সংখ্যা হ্ৰাস কৰিবলৈ সক্ষম হ'ব বুলি আশা কৰা হৈছে ব্যুৰো ৰিপৰ্ট ND24